আজি আপোনালোকক ABUB ৰিটেন আৰু ভাইভালৈ কিমানজনকৈ কেণ্ডিডেট মাতে সকলোখিনি আজি আপোনালোকক বুজাই ক'ম। প্ৰথমতে আপোনালোকৰ যেতিয়া আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব আপোনালোকৰ টোটেল কিমান কেণ্ডিডেটে দিছে তাৰ ওপৰত মানে আপোনালোকৰ যিমান কেণ্ডিডেট দিয়ে পোষ্ট ওয়াইজ আপোনালোকৰ 5 গুণ মানে আপোনালোকৰ যেটা পোষ্ট আছে ভ্যাকেন্সি আছে তাৰ 5 গুণ মানে 5 হতি পূৰণ কৰি দিব যেটা ভ্যাকেন্সি আছে হিমানটো কেণ্ডিডেট আপোনালোকৰ মানে ৰিটেনলৈ মাতে ৰিটেনলৈ মাতোতে সেইখিনি মানে আপোনালোকৰ ফিজিকেল কাট অফ হৈ যায়। আপোনালোকৰ যিখিনি মানে 5 গুণ হ'ল টোটেল যিখিনি হ'ল সেইখিনি কেণ্ডিডেট ৰাখিব যিমান মাৰ্ক পালে বাকি ইখিনি মানে কাটা যাব আৰু মানে আপোনালোকে সেইখিনিতে কাট অফ হ'ব ফিজিকেলৰ 5 গুণ কেণ্ডিডেট মাতাৰ পিছত যোনখিনি মানে নাম নাহে সেইখিনি আপোনালোকৰ নাম নাহাখিনি মানে নাথাকে আৰু যোনখিনি নাম আহিব সেইখিনি ভিতৰতে কাট অফটো হয় মানে যোনখিনি নাম আহিব পোষ্ট ওয়াইজ মানে আপোনালোকৰ হেতু কাট অফ হয় ফিজিকেলৰ কাট অফ হয় 5 গুণ মাতি পেনে মানে আপোনালোকৰ পোষ্ট ওয়াইজ 5 গুণ মাতি পেনে আপোনালোকৰ ফিজিকেলৰ কাট অফ হয় আৰু ফিজিকেলৰ কাট অফত 5 গুণ মাতাৰ পিছত আপোনালোকৰ তাৰপিছত ভাইভাৰ কাৰণে আপোনালোকৰ 2 গুণ কেণ্ডিডেট মাতে মানে আপোনালোকৰ ফিজিকেলত 5 গুণ কেণ্ডিডেট মাতিলে তাৰ পৰা আকৌ মানে 3টাকো নাইকিয়া হয় আপোনালোকৰ 2টাকো মাতিব মানে 5টাকো মাতিব টোটেল মানে এনে এটা পোষ্টৰ এগেইনষ্টত তেতিয়া তাৰে 3টা কাটা যাব আপোনালোকৰ ভাইভালৈ মানে ৰিটেন দিয়াৰ পিছত ভাইভালৈ আপোনালোকৰ 2টা কেণ্ডিডেট মাতিব ৰিটেন দিয়াৰ পিছত গম পালে কথাটো আপোনালোকে মানে আপোনালোকৰ 5 গুণ যিমান আছিল ফিজিকেলত মাতে ফিজিকেলৰ পিছত ৰিটেনৰ পিছত আপোনালোকৰ 5 গুণে ৰিটেন দিবলৈ পায় মানে আপোনালোকৰ ফিজিকেল দিয়াৰ পিছত ৰিটেন দিয়াৰ পিছত আপোনালোকৰ মানে 2 গুণ কেণ্ডিডেট ৰাখে মানে 2 টাইমছ কেণ্ডিডেট ৰাখে 2 টাইম কেণ্ডিডেট আপোনালোকৰ ভাইভালৈ ৰাখে মানে যোনে ভাইভাত যায় তাৰ মানে 80% চান্স আছে মানে এটা মানে আপোনালোকৰ 2টা কম্পিটিশন হ'ব আপোনাৰ এগেইনষ্টত এজন থাকিব আপুনি থাকিব দুটা ভিতৰত মানে কোনোবা নহয় কোনোবাটা মানে চাকৰি পাব হেতু ক্ষেত্ৰত মানে ভাইভাত যোৱা মানে আপোনালোকৰ মানে 90% চাকৰি বা 80% চাকৰি ফিক্স হৈ পৰে মানে ইমানখিনি আৰু এতিয়া মই আপোনালোকক ডিস্ট্ৰিক্ট ওয়াইজ কথা কম ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকৰ ভাইভাৰ কাৰণে কিমান কেণ্ডিডেট মাতিব আপোনালোকে সকলোখিনি তথ্য হ'ব এতিয়া চাই লওক আপোনালোকে বাক্সাৰ পৰা মাতিব আপোনালোকৰ ডিস্ট্ৰিক্ট মানে কি আপোনালোকৰ বাক্সাৰ পৰা ভাইভাৰ কাৰণে মাতিব আপোনালোকৰ 290 জন আৰু বজালিৰ পৰা ভাইভাৰ কাৰণে মাতিব আপোনালোকক 116 জন আৰু বৰপেটাৰ পৰা আপোনালোকক ভাইভাৰ কাৰণে মাতিব 346 জন বিশ্বনাথৰ পৰা ভাইভাৰ কাৰণে মাতিব 220 জন বঙাইগাঁৱৰ পৰা ভাইভাৰ কাৰণে মাতিব আপোনালোকক 248 জন আৰু কাছাৰৰ পৰা ভাইভাৰ কাৰণে মাতিব 306 জন আৰু চৰাইদেউৰ পৰা আপোনালোকৰ ভাইভাৰ কাৰণে মাতিব আপোনালোকৰ 172 জন চিৰাঙৰ পৰা ভাইভাৰ কাৰণে মাতিব আপোনালোকৰ 132 জন আৰু দৰঙৰ পৰা ভাইভাৰ কাৰণে মাতিব আপোনালোকৰ 224 জন আৰু ধেমাজিৰ পৰা আপোনালোকৰ ভাইভাৰ কাৰণে মাতিব 240 জন আৰু ধেমাজিৰ পৰা কোনে কোনে চাই আছে কমেন্ট কৰিব ধুবুৰীৰ পৰা আপোনালোকৰ টোটেল ভাইভাৰ কাৰণে কেণ্ডিডেট মাতিব 262 জন ডিব্ৰুগড়ৰ পৰা ভাইভাৰ কাৰণে মাতিব 296 জন ডিমা হাছাওৰ কাৰণে ভাইভাৰ কাৰণে মাতিব 132 জন আৰু গোৱালপাৰাৰ পৰা ভাইভাৰ কাৰণে মাতিব আপোনালোকৰ 228 জন গোলাঘাটৰ পৰা ভাইভাৰ কাৰণে মাতিব 216 জন আৰু হাইলাকান্দিৰ পৰা ভাইভাৰ কাৰণে মাতিব 136 জন আৰু হুজাইৰ পৰা ভাইভাৰ কাৰণে মাতিব 196 জন আৰু যোৰহাটৰ পৰা ভাইভাৰ কাৰণে মাতিব 276 জন আৰু আপোনালোকৰ কামৰূপ ৰুৰেলৰ পৰা মাতিব আপোনালোকৰ ভাইভাৰ কাৰণে 284 জন আৰু কামৰূপ মেট্ৰৰ ভাইভাৰ কাৰণে মাতিব আপোনালোকৰ 240 জন আৰু এতিয়া বৰ্তমান কাৰ্বি আংলঙৰ ভাইভাৰ কাৰণে মাতিব আপোনালোকৰ 140 জন কৰিমগঞ্জৰ ভাইভাৰ কাৰণে মাতিব 262 জন কোকৰাঝাৰৰ ভাইভাৰ কাৰণে মাতিব 264 জন আৰু লখিমপুৰৰ ভাইভাৰ কাৰণে মাতিব 296 জন আৰু মাজুলীৰ ভাইভাৰ কাৰণে মাতিব 92 জন আৰু মৰিগাঁও ভাইভাৰ কাৰণে মাতিব 228 জন আৰু নলবাৰী ভাইভাৰ কাৰণে মাতিব 276 জন আৰু নগাঁও ভাইভাৰ কাৰণে মাতিব 336 জন শিৱসাগৰৰ ভাইভাৰ কাৰণে মাতিব আপোনালোকৰ 222 জন আৰু শোণিতপুৰৰ ভাইভাৰ কাৰণে মাতিব 264 জন সাউথ সালমাৰৰ ভাইভাৰ কাৰণে মাতিব 100 জন আৰু বৰ্তমান আপোনাৰ তিনিচুকীয়া ভাইভাৰ কাৰণে মাতিব আপোনালোকৰ 286 জন ওয়েষ্ট কাৰ্বি আংলং ভাইভাৰ কাৰণে মাতিব 286 জন নহয় সৰি 96 জন ওয়েষ্ট কাৰ্বি আংলং মানে ভাইভাৰ কাৰণে মাতিব আৰু তামুলপুৰৰ ভাইভাৰ কাৰণে মাতিব 78 জন আৰু লগতে বহুতে সুধি আছে যে আপোনালোকৰ মানে কি আসাম পুলিচত মানে ৰিটেনত আপোনালোকৰ নিগেটিভ মাৰ্ক আছে নেকি আসাম পুলিচৰ ৰিটেনৰ ক্ষেত্ৰত নিগেটিভ মাৰ্ক নাই আপোনালোকক মই এতিয়া জনাই থলো আৰু আপোনালোকে কি জানিব বিচাৰে মোক কমেন্ট কৰিব মানে কেনেকুৱা টাইপৰ কি বস্তু জানিব বিচাৰে মোক কমেন্ট কৰি জনাব আৰু লগতে মই আপোনালোকক সঠিক তথ্যবিলাক দি থাকিম যদি সঠিক তথ্যবিলাক পাবলৈ মন আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে লাইক এটা আৰু কমেন্ট এটা কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোৰ নাম চেঞ্জ কৰিছো আপোনালোকে গম পায় আগতে আছিল মধুস্মিতা ব্লগ এতিয়া বৰ্তমান চেঞ্জ কৰি পিনে পাৰ্থপ্ৰতিম ব্লগছ কৰি দিলো কাৰণ যেহেতু তাই ভিডিও নবনাই মইহে ভিডিও বনাও এনে বেলেগৰ ছোৱালীৰ নাম চেনেলটো হেৰিকিটা বেয়া লাগে দেখিবলৈ যেহেতু মই লৰা হৈ পিনে বনাও সো ইমানখিনি আৰু কমেন্ট এটা দিবলৈ নাপাহৰিব কাৰণ
আপোনালোকৰ এটা কমেণ্টে মোৰ ভিডিঅ' এটা বনাবলৈ বহুত উৎসাহ দিয়ে। চ' আপোনালোকক ক'লোঁ কমেণ্ট এটা দিবলৈ নাপাহৰিব, কমেণ্ট এটা দি থৈ যাব আৰু লাইক এটা পাৰিলে মাৰি থৈ যাব। যদি ভাল লাগে ভিডিঅ'বিলাক চাই যদি ভাল লাগে লাইক মাৰিব। চ' ধন্যবাদ, ইমানতে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ।